দেখাইছো প্ৰথমে মই দেখুৱাম ফেচবুক পোষ্টিঙৰ ওপৰত তো মই এতিয়া ফেচবুকৰ যাম ফেচবুকটো কেনেদৰে ইনষ্টল কৰে কি কৰে সেইটোৰ ওপৰত মই প্ৰথমে দেখুৱাম আৰু কাৰোবাৰ যদি মাইক বিলাক অন আছে অফ কৰি লওক চাটত মেছেজ লিখিব আৰু মোক সহযোগ কৰিব মোৰ মেম ৰুমি মেম বৰ্ণালী মেম তাৰপিছত জ্যোতিস্মিতা আপোনালোকে চাটত যদি কিবা মেছেজ আহে চাই লাইট আছে মোৰ দেখিছে আপোনালোকে স্ক্ৰীনখনত হোম পেজৰ যিটো ফটোখনৰ ওপৰত দেখিছে ফেচবুক আৰু ফেচবুক লাইট আপোনালোকেও প্ৰত্যেকে ফেচবুক আৰু ফেচবুক লাইটটো ইনষ্টল কৰি ল'ব ক'ত ইনষ্টল কৰিব আপোনালোকৰ মোবাইলৰ যিটো প্লে ষ্টৰ বুলি আছে প্লে ষ্টৰত এনেদৰে চুব যিকোনো এপছ আপোনালোকে প্লে ষ্টৰত গৈয়ে ইনষ্টল কৰি ল'ব এই চাৰ্চত আপুনি লিখিব পাৰে ফেচবুক বুলি লিখাৰ লগে লগে ফেচবুক বুলি লিখাৰ লগে লগে আপোনালোকৰ এনেদৰে দেখাব ইনষ্টল বা অপেন এনেকুৱা দেখাব আপডেট বা ইনষ্টল এনেকৈ দেখাব যিটো আপোনালোকে সেইটোত ইনষ্টল কৰিব এটা আপডেট দেখাই আছে মোৰ যেহেতু ফেচবুকটো আছে মই যদি এইটো চুই দিওঁ মোৰ এইটো আপডেট হৈ যাব যেহেতু মোৰ ফেচবুকটো আছে মই ফেচবুকটোত আকৌ হেৰি নকৰো ইনষ্টল নকৰো আৰু বোলে নহয় ফেচবুক লাইট লাগে সেইটোতে আপোনালোকে চাৰ্চতে লিখি দিব ফেচবুক লাইট বুলি কাৰণ দুটা আপোনালোকে ফেচবুক লাইট আৰু ফেচবুকটো দুটাই ইউজ কৰিব পাৰিব আৰু আমাক ইয়াতে যেহেতু আমি জইন হৈছো আমাক দুজন মেম্বাৰ লাগিবই প্ৰথমে মই দেখুৱাম আপোনালোকক ফেচবুক লাইটত মই যিকোনো ফেচবুক পোষ্টিং কৰিবলৈ হলে ফেচবুক লাইটতো ব্যৱহাৰ কৰো ফেচবুকতো ব্যৱহাৰ কৰো দুটাতে মই কাৰণ মোৰ একাউণ্টটো কিন্তু একাউণ্ট এটা হওক দুটা হওক তিনিটা হওক আপোনালোকে নিজৰ খুচি মতে আপোনালোকে বনাই ল'ব একাউণ্ট যিমান পাৰে দুটা ক্ৰিয়েট কৰি ল'ব এটা হয়তো আপোনাৰ নিজৰ নামত কৰিব এটা আপোনাৰ ঘৰৰ ফেমিলিৰ নামত কৰিব আপুনি ঘৰটো চলাই থাকিব পাৰিব ফেচবুকটো ওপেন কৰি লোৱাৰ লগে লগে আপোনালোকৰ ফেচবুকৰ ওপৰত প্লাছ এটা মেগনিফাই গ্লাছৰ দেখিছে তো থ্ৰী লাইনছটো আপোনালোকে চুই দিব চুই দিয়াৰ লগে লগে ইয়াতে আপোনাৰ নিজৰ প্ৰফাইলখন ওলাব যিটো ইয়াতে গ্ৰুপছ আছে মেছেঞ্জাৰ আছে ভিডিঅ' আছে বিভিন্ন আপোনালোকে দেখা পাব যদি আপোনালোকে পেজ খুলিব বিচাৰে পেজো খুলিব পাৰে ফেচবুকত পেজ খুলিব পাৰে আৰু তাত এনেকৈও আপুনি লিড আনিব পাৰে আৰু বোলে নহয় আপোনালোকে কি কৰিব এতিয়া প্ৰথমে গ্ৰুপত জইন হ'ব লাগিব যেহেতু আমাক লিডৰ প্ৰয়োজন প্ৰথমে আমি গ্ৰুপত যাম গ্ৰুপত এনেদৰে চুই দিব চুই দিয়াৰ লগে লগে আপোনালোকক ফেচবুকে মানে আমাক কি দিছে গ্ৰুপ কিছুমান দিছে ফৰ ইউ ইয়ৰ গ্ৰুপ ডিস্কভাৰত এনেদৰে টাচ কৰি দিব চুই দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ কিছুমান এনেকুৱা গ্ৰুপ কিছুমান ওলাব আৰু ইয়ৰ গ্ৰুপছ মানে মোৰ নিজৰ কিছুমান গ্ৰুপ আছে যিবিলাকত মই আগতীয়াকে আপোনালোকে যদি জইন হ'ব বিচাৰিছে এনেকে ডিস্কভাৰত যাব নতুবা আপোনালোকে কি কৰিব এই মেগনিফাই গ্লাছটো যে আছে এইটো চাৰ্চ বুলি কয় এইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে লিখিব পাৰিব যিটো গ্ৰুপ লাগে আপোনালোকে লিখিব পাৰে চাৰ্চ কৰিব পাৰে যে আপোনাক যদি লাগে শুৱালকুছি বুলি এনেকে যদি লাগে শুৱালকুছি লিখিব পাৰে অলৰেডি মোৰ আছে যিহেতু মোৰ ওলাই গ'ল এনেকে শুৱালকুছি গ্ৰুপ যিকোনো গ্ৰুপতে আপুনি জইন এনেকে আৰু যদি কোনোবাই আপোনাৰ তলৰ বিলাকে জইন হৈও আছে বেলেগেও যদি জইন হৈ আছে এনেকে ইনভাইট বুলি আছে ইনভাইটত চুই পিনে আনিব পাৰিব তেওঁলোকে এনেকে আপোনালোকে চুই ইনভাইট কৰিব পাৰে যাক লাগে আপোনাক এনেকেও ইনভাইট কৰি দিব পাৰে ইনভাইটটো চুই দিলেই হ'ল এনেকে ইনভাইটত চুই দিব তেতিয়া আপোনাৰ তেওঁ যদি জইনো নহয় অট'মেটিক গ্ৰুপটোলৈকে আহি যাব কাৰণ আপুনি ইনভাইট কৰিছে ন এনেকেও কৰিব পাৰে আৰু নতুবা আপোনালোকে ডিস্কভাৰত গৈ গ্ৰুপবিলাকত জইন হৈ থৈ দিব এনেকে চুব চাই ল'ব লৈ পিনে গ্ৰুপবিলাকত জইন হ'ব যিমান গ্ৰুপ আছে সকলো গ্ৰুপবিলাকত আৰু পাব্লিক গ্ৰুপতহে জইন হ'ব প্ৰাইভেটত নহ'ব গ্ৰুপবিলাকত চাব মেম্বাৰ কিমান ক'ত আছে এতিয়া মেম্বাৰ চাব লাগিলে আমি গ্ৰুপবিলাকৰ বিষয়ে জানিব লাগিব সেই গ্ৰুপটোত কিমান মেম্বাৰ আছে এতিয়া ধৰক মই আৱাৰ লখিমপুৰতে গৈছো এই গ্ৰুপটোত কিমান আছে 3.8k মেম্বাৰ যদি মই এই গ্ৰুপটোত পোষ্টিং কৰো তাৰ মানে মোক 3.8k মেম্বাৰক মই পাম মোৰ পোষ্টিংটো তেওঁলোকে পাই যাব সেইটো কাৰণে আপোনালোকে মেম্বাৰ ক'ত আছে আৰু কোনে কেনেকুৱা ধৰণৰ পোষ্টিং কৰিছে নে আগতে গ্ৰুপটোৰ বিষয়ে অকমান চাব যে কৰিব পাৰি নে কাৰ কিমান মেম্বাৰ আহিছে কেনেকুৱা পোষ্ট কৰোতে মানুহ আহিছে কি লিখিছিলে তেওঁ সেই বিষয়ে অকমান জ্ঞানটো ল'ব আপোনালোকে নিজে নিজৰ ফেচবুকটোত নিজেহে গম পাব
আপোনালোকে এনেকে চাই মানে পোষ্টিং কৰিব পাৰিনে নোৱাৰি গ্ৰুপবিলাকত, কোনে কেনেকুৱা ধৰণৰ, আৰু লিখোতে সদায় যদি আপোনাৰ পোষ্টাৰ সহকাৰে নবনায়ো লিখিও দিয়ে, লিখাখিনি শুদ্ধ হ'ব লাগিব, এটাও যেন ভুল নহয়। কাৰণ আমি যদি পোষ্টটো দিওঁতে তেওঁলোকে দেখা পায় ভুল দেখে, তে আমাক হাঁহিব। সেইটো কাৰণে আপোনালোকে গ্ৰুপবিলাকত ডিস্কভাৰত গৈ যিটো গ্ৰুপ লাগে এনেকে আপোনালোকে হেৰি কৰি ল'ব, মোক বৰ্তমান অহা নাই, ইয়াতে অহা নাই, আৰু মই এইবিলাক গ্ৰুপত জইন হৈ থৈ দিছো। আৰু বোলে নহয় এই গ্ৰুপবিলাকত আপোনালোকে পিন কৰিব বিচাৰিছে, যিটো গ্ৰুপত আপুনি সঘনাই পোষ্ট কৰি থাকে, ৰাতিপুৱা গধূলি ৰাতি সঘনাই পোষ্ট কৰে, তো সেই গ্ৰুপটোৰ কাৰণে আপুনি কি কৰিব, এনেকে চুব, যিকেইটা গ্ৰুপ আছে 10টা গ্ৰুপহে পিন কৰি থব পাৰি। সেই গ্ৰুপটো যদি লাগে আপুনি এনেকে চুই গ্ৰুপকেইটা পিন কৰি থব। যিটো গ্ৰুপত আপুনি সঘনাই পোষ্ট কৰি ভাল পায়, তাত মেম্বাৰ আহিয়ে থাকে, আপোনালোকে এনেকে পিন কৰি থব পাৰে। মোৰ অলৰেডি কেইবাটাও গ্ৰুপত পিন কৰা হৈয়ে আছে। আৰু যদি মোক লাগে বুলি ধৰো, মই ইয়াৰ পৰা যিকোনো এটা গ্ৰুপ লৈ ল'ব পাৰো। এইটোকে ললো, এনেকে চুই পিনে গ্ৰুপটো কি হৈ যাব, এই গ্ৰুপটো ওপৰলৈ উঠি যাব, মানে এইটো আপোনাৰ তললৈ নাযায়। নেক্সট আপুনি পোষ্ট কৰিবলৈ আপোনাৰ সুবিধা হ'ব। গ্ৰুপটো ওপৰত শ্ব' কৰিব, আপোনালোকে এনেকে পিন কৰি থব। যেনেকে আমাৰ হোৱাটছএপত আমি লাগতিয়াল গ্ৰুপকেইটা পিন কৰি থৈ দিওঁ, ঠিক তেনেদৰে ইয়াতে পিন কৰি থব পাৰিব। আৰু দুটা একাউণ্ট কিয় কৈছো, দুটা আপোনাৰ নামত, আপুনি নিজৰ নামটোৱে ঘৰুৱা নামতো আপুনি এটা খুলি থওক, বা আপোনাৰ নিজৰ নামটোতো খোলক। কেতিয়াবা ধৰক আপুনি পোষ্ট কৰি আছে, গ্ৰুপত পোষ্ট যেতিয়া কৰিব তেওঁলোকে আমাক বাধা দিয়ে, সেই বাধা দিয়াটোত আমি কেনেকে ৰিপ্লাই দিম, সেই ৰিপ্লাই দিয়াৰ কাৰণে আন এটাও মানে আমাক কি লাগে, মানে নামত থকা এটা একাউণ্ট হ'ব লাগে, আন নামেৰেও যাতে আমি ৰিপ্লাইটো দিব পাৰো। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছো গ্ৰুপবিলাকত প্ৰথমে আপোনালোকে চুইটো জইন হৈয়ে ল'ব। ডিস্কভাৰত যাবই, ডিস্কভাৰত যাব, গৈ পিনে ধৰক ইয়াৰে যদি কিবা লাগতিয়াল আছিলে, এই গ্ৰুপটোতো আপুনি এনেকে জইন বুলি বা ভিউ বুলি ওলাই, এইটোত বাৰু অহা নাই, এইটোত মই চাওঁ ফেচবুকটোত জইন হৈ থৈ দিছো। এইবিলাক গ্ৰুপ মোৰ জইন হোৱাই আছে। তো আপোনালোকে কি কৰিব, ডিস্কভাৰত যাব, গৈ পিনে আপোনালোকক যি গ্ৰুপ লাগে এনেকুৱাকে জইন বুলি আহিব, ভিউ বুলি আহিব, সেইটোত আপোনালোকে চুই দিলে হ'ল। আৰু বিশেষকে আমি মেখেলা চাদৰ, গহনা, সাজপাৰ এইবিলাক গ্ৰুপতহে এডবিলাক দিওঁ। জব ইন আছাম, নিজৰ নগাঁৱত হলে নগাঁৱত থকা গ্ৰুপ বিলাকত জইন হ'ব। যিমান আছে গ্ৰুপ, আৰু এদিনত আপুনি 10টা বা 9টা গ্ৰুপতে জইন হৈ থৈ দিব। জইন হৈ পিনে লগে আপুনি পোষ্ট নকৰিব। এতিয়া আপোনালোকে গ্ৰুপবিলাক জইন হৈ থৈ দিয়ক, পোষ্ট নকৰিব। আৰু যদি দুদিনমান দেৰি হৈছে আপোনালোকে পোষ্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়ৰ গ্ৰুপছত যাব। ইয়ৰ গ্ৰুপছৰ পৰা আপোনালোকে যিকোনো এটা গ্ৰুপ, ধৰক এদিন আপুনি গ্ৰুপটোত জইন হৈ গ'ল, তাৰপিছত আপুনি কি কৰিব, পিছদিনাখন আপুনি পোষ্ট কৰিব বিচাৰিছে, এইটো গ্ৰুপতে মই এতিয়া পোষ্ট কৰিম, এনেদৰে সেই গ্ৰুপটোত চুম। ইয়াতে মেম্বাৰ কিমান আছে, এইটো হৈছে পাব্লিক গ্ৰুপ। আমি পাব্লিক গ্ৰুপতহে জইন হওঁ, 1.6K মেম্বাৰ আছে। তো মই যদি পোষ্ট কৰো 1.6K মেম্বাৰে পাব। তো ইয়াতে মই কি কৰিব পাৰো, ৰাইট চামথিঙত মই লিখি দিবও পাৰো। মোক যদি কালাৰ লাগে কালাৰত লৈও মই লিখিব পাৰো। আৰু যদি মই নিলিখো বুলি ভাবিছো, মই ফটো ললে, ফটোছত মোৰ বন্ধ হৈ আছে, গৈ পিনে মই ইয়াৰ পৰা এটা ৰেড কালাৰ এটা ললো, লৈ ইয়াতে মই লিখিম এতিয়া যে মই অসমীয়াত যিহেতু মই এডটো দিব বিচাৰিছো, মই অসমীয়াতে লিখিম। ঘৰতে বহি মোবাইলটোৰ জৰিয়তে উপাৰ্জন কৰিবলৈ বিচাৰে নেকি? যদি বিচাৰে কমেন্টত, কাৰণ মই কিছু সময় আগতে এনেকে লিখি দিছিলো, কমেন্টত ইয়েছ বুলি লিখিব। ইয়েছ বুলি লিখিব। ঘৰতে বহি মোবাইলটোৰ জৰিয়তে উপাৰ্জন কৰিবলৈ বিচাৰে নেকি? যদি বিচাৰে কমেন্টত ইয়েছ বুলি লিখিব। আপোনালোকে ইংলিছত লিখে যদি ইংলিছত লিখিব,
মই অসমীয়াত লিখি ভাল পাওঁ কাৰণে অসমীয়াতে লিখিছো লিখিব এনেকে লিখি আপুনি ডান বুলি দিব দি তাৰ পিছত পোষ্ট বুলি এৰি দিব আৰু যদি এই পোষ্টটো হৈছে মোৰ আপলোড দেখাব আৰু পোষ্টটো মোৰ হৈ গ'ল আৰু এই পোষ্টটো মই এতিয়া কেনেকৈ পাম মই পিছত তললৈ যদি স্ক্ৰল ডাউন কৰোঁ এই পোষ্টটো মোৰ ওলাব আৰু নিজৰ পোষ্টত মই কি কৰিম নিজে লাইক কৰিম মানে মই ভিউ বঢ়াবৰ কাৰণে লাইক কৰিম আপোনালোকে নিজে নিজৰ পোষ্টত লাইক কৰি দিব তাৰ পিছত কমেণ্টত লিখিব @ দি পিনে every highlight followers এনেকে দি everyone highlighter followers বুলি দি দিব আৰু লাইক কৰি দিব এটা তাৰ পিছত যেহেতু মই yes বুলি লিখিছো আকৌ মই yes লিখিম দুটা তিনটা নিজৰ কমেন্টত নিজে yes লিখিব yes দিয়ে জয়েন দিয়ে যি দিয়ে আৰু লাইক কৰিবলৈ নাপাহৰিব এনেদৰে জয়েন লাইক কৰিব দুটা দিয়ে তিনটা দিয়ে পাঁচটা দিয়ে ছটা দিয়ে নিজৰ খুচিমতে দি দিব আকৌ yes দিব আৰু যদি বোলে একেটা কথাখিনিকে যদি আপোনালোকে সেন্ড কৰিব বিচাৰিছে এইখিনিয়ে যদি আকৌ বেলেগ এটা গ্ৰুপত সেন্ড কৰিব বিচাৰিছে তেতিয়া আপোনালোকে এইটো ইয়াতে যে শ্বেয়াৰ টু ফেচবুক ফ্ৰেণ্ডলৈ দিব পাৰে গ্ৰুপ বিলাকত দিব পাৰে সেন্ড টু হোৱাটছএপত দিব পাৰে য'ত দিয়ে আপোনালোকে এনেকে সেন্ড কৰিব পাৰিব মই শ্বেয়াৰ টু গ্ৰুপ যদি মই গ্ৰুপত শ্বেয়াৰ কৰোঁ গ্ৰুপ বিলাকৰ নাম ওলাইছে সেই গ্ৰুপ বিলাকত মই সেন্ড কৰিব পাৰোঁ কিন্তু মই বৰ্তমান নকৰোঁ এইখিনিলৈ সকলোৱে বুজি পাইছে আৰু মই যে পোষ্ট কৰিছিলোঁ পোষ্ট কৰাৰ পিছত মোক মেম্বাৰে ক'ত যোগাযোগ কৰিব ক'ত আহিব এই যে বেল আইকন আছে এই বেল আইকন মানে নটিফিকেশ্যন তাত আপোনালোকৰ যিজনে কমেণ্টত ইয়েছ দিয়ে বা জইন লিখে বা যি বস্তুৱে আহে সকলো নটিফিকেশ্যনত শ্ব' কৰিব এতিয়া মই অকমান আগত কৰিছিলোঁ তেতিয়া মোক এওঁ লিখিছে এই বিষয়ে মই এনেকৈ লিখিছিলোঁ লিখোতে তেওঁ মোক দিছে ইয়েছ মই কৰিব বিচাৰোঁ তেতিয়া মই কি কৰিছোঁ তেওঁক মই ইয়াতে ৰিপ্লাই দিয়া নাই তেওঁক মই কি কৰিছোঁ সেই যে তেওঁৰ প্ৰফাইলটো যে আছে সেই প্ৰফাইলটোত মই চুইছোঁ চুই মই মেছেঞ্জাৰত গৈছোঁ গৈ পিনে মই ইয়াতে মেছেজ কৰিছোঁ তেওঁক মই পাৰ্চনেলি মেছেজ কৰিছোঁ কিন্তু মই কৰা নাই এনেকে আপোনালোকে আৰু যদি এতিয়া এওঁক মই কি কৰিছোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছোঁ যাতে যদি তেওঁ জইন হ'ল হয় দিয়ক আৰু যদি লাগে এতিয়া মই ইয়াতে তেওঁক লাইক এটা কৰিম কৰি ৰিপ্লাই দিম ৰিপ্লাই কি বুলি দিম যে WA এইটো মোৰ লিংক হোৱাটছএপ মি শৰ্ট ফৰ্মত লিখিছোঁ আৰু এইটো লিংক বনাই লৈছোঁ এনেকে দিম দি প্লাছ চিন দিম 91 ইণ্ডিয়াৰ কোড হয় 700 নিজৰ ফোন নম্বৰটো বহুৱাই দিম 0 দি মই এইটো সেন্ড কৰি দিম এনেকেই মই কৰোঁ আপোনালোকে চাই লওক সকলোৱে বুজি পাইছে নিশ্চয় আৰু দেখুৱাই দিওঁ লগতে মই এইটো দেখুৱাই দিওঁ মই য'ত কৰোঁ মেছেঞ্জাৰত কৰোঁ মেছেঞ্জাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব এই মেছেঞ্জাৰ বুলি যে আছে মেছেঞ্জাৰটো ডাউনলোড কৰি ল'ব আজি মই ৰাতিপুৱাও মানে কোনোবাই মোক যোগাযোগ কৰিছিলে এই মেছেঞ্জাৰত মোৰ মেম্বাৰ আহিছে মই কৰিছিলোঁ এওঁ মোক এনেকে যোগাযোগ কৰিছে তেওঁ হোৱাটছএপ আহে নাহে নাজানো দেই মেছেঞ্জাৰত কিন্তু আহে মানে আপোনালোকে চাটত দিব পাৰিব এনেকে মোৰ লগত মেম্বাৰ আহিছে মই বিশেষকে ফেচবুকত ডাইৰেক্ট পোষ্ট কৰা নাই মই মেছেঞ্জাৰত মেছেজ কৰিছোঁ সকলো মেম্বাৰকে যিমান পাৰোঁ মই মেছেঞ্জাৰ কৰোঁ কেনেকে কৰিব পাৰি মেছেঞ্জাৰত এতিয়া মই এইটোকে দেখুৱাওঁ ইয়াতে আপোনালোকে কি কৰিব সেই গ্ৰুপটো লৈ মেছেঞ্জাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব লোৱাৰ পিছত আপোনালোকৰ এনেকুৱাকে এখন ওলাব চাট বুলি ওলাব আৰু এই চাটত 3 ডট আছে 3 ডটৰ তলত আপোনাৰ যিবিলাক গ্ৰুপ আপুনি জইন হৈ থৈছিলে সেই গ্ৰুপবিলাক শ্ব' কৰিব সেই গ্ৰুপবিলাকত যদি আপোনাক লাগে এনেকে আপোনালোকে চুই গ্ৰুপবিলাকত জইন হ'ব পাৰিব এতিয়া চাকৰি যদি আছে চাকৰিটোত আপুনি চুই দিব তেতিয়া আপুনি এইটো অলৰেডি মোৰ জইন হৈ আছে আপোনালোকৰ সেই 3 লাইনটোৱে চুই আপুনি গ্ৰুপবিলাক জইন হৈ ল'ব পাৰে আৰু যদি আগতে আপোনাৰ ফেচবুকত জইন হোৱাই আছে সেইবিলাক শ্ব' কৰিবই এতিয়া মই ইয়াৰে যিকোনো এটা গ্ৰুপত দেখুৱাম
ইয়াৰে মই জেনেৰেল চাৰ্ট বা এইটোতে দেখুৱালো। ইয়াতে কেনেকে দেখাম, ইয়াতে আপোনালোকে তলত দেখিছে মোৰ মোবাইলটো তলত যিটো ধৰি আছো প্লাছ চিন কেমেৰা আৰু আপোনাৰ অডিঅ'টোৰ ওচৰত যে এটা ফটো সহকাৰে নিচিনা দেখিছে সেইটোত মই চুই দিম। চুই দিয়াৰ লগে লগে মোৰ কি ওলাব, গেলাৰী ওলাব। তো গেলাৰীৰ পৰা মই এই ফটোখনকে ললো, ফটোখন দিয়ে যে মই কৰি চাওঁ, তাৰপিছত মই চেণ্ড কৰি দিলো। আৰু যদি কোনোবা আহে মোক অট'মেটিক যোগাযোগ কৰিব। একদম সহজ, একেবাৰে সহজ। আপোনালোকে যদি পাৰে মেছেঞ্জাৰ কৰক। সকলো মেম্বাৰকে মেছেঞ্জাৰতে মেছেজ কৰি কৰি হেৰি কৰক। মই এনেকুৱাও কৰিছিলো, কৰিব পাৰি এইটোত যদিও কৰে। একদম একেবাৰে সহজ। মেছেঞ্জাৰটো আকৌ এবাৰ দেখুৱাই দিয়ক মেম। মেছেঞ্জাৰটো আপুনি ডাউনলোড, সেইটো এপছটো আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি লওক। মেছেঞ্জাৰ বুলি লিখক। কাৰণ কিয় জানেনে, ফেচবুকত এড দি থাকিলে হয়তো যদি মেম্বাৰো নাহে, ইয়াতে কিন্তু আহে। আৰু ইয়াৰে মেম্বাৰ খিনি আপুনি ডাইৰেক্ট মেছেজ খেলিব পাৰিব, মেছেজৰ লগত কথা পাতিব পাৰিব। মই বহুতত কৰিছিলো, বহুতক মই এনেকে মেছেঞ্জাৰতে মেছেজ কৰো। যিমান পাৰো মই গোটেই মেছেঞ্জাৰতে কৰো। একেবাৰে সহজ, দিবলৈও সুবিধা। এই মেছেঞ্জাৰটো আপোনালোকে চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ যিটো লাগে, আপোনাৰ যিটো গ্ৰুপে লাগে, এতিয়া আশা যদি আছে এই গ্ৰুপটোতে যদি মই দিব বিচাৰো, তো ইয়াতে যে হাতৰ মোবাইলটোৰ তলত যিটো তলত বাওঁফালে যে আছে কেমেৰা আৰু মাইক্ৰফোনটোৰ মাজত যিটো আছে সেইটো চুই দিলে হ'ল। চুই দিয়াৰ লগে লগে আপোনাৰ কি আহিব, গেলাৰী ওলাব। এই গেলাৰীৰ পৰা বেক হৈ গ'ল। এই গেলাৰীৰ পৰা মই এখন ফটো ললো। ধৰক মই ইয়াৰে ধৰক এইখন ফটোকে ললো। লৈ মই এইটো কি কৰো, ইয়াতে ফোন নম্বৰ দিবও পাৰে, নিদিলেও কথা নাই। আপোনালোকে বনাই লব, কেনভাত ফটোটো বনাই লব ভালদৰে। দি চেণ্ড বুলি আছে যে চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ লগে লগে হৈ গ'ল। বহুতে কৰি আছে। এনেকে কৰিলে বেছি ভাল হয়। ডাইৰেক্ট মেম্বাৰজন মানে আপুনি যোগাযোগ কৰিব পাৰে, কথা পাতিব পাৰে মেছেজ কৰি। আৰু মই কি কৰো জানে, ফেচবুকত যিমান মেম্বাৰ আহে বেলেগৰ মই পষ্টিং চাওঁ। পষ্টিং বিলাক চাওঁ। চাই পিনে যদি কোনোবাই যোগাযোগ কৰিও আছে, তো মই এইটো ফেচবুক লাইটতে দেখুৱাও। কোনোবা ধৰক যদি পষ্টিং কৰিছে মেম্বাৰ, সেই মেম্বাৰজনৰ লগত ডাইৰেক্ট গৈ মই কথা পাতো। আপোনালোকে এনেকে চেষ্টা এটা কৰক। যাৰ যিমান কমেন্টত মেম্বাৰ আহে মই চাই থাকো, ৰিপ্লাই যদি নিদিয়া হন পায়, 3 ডটত যাব, সেটিংছত যাব। তাৰপিছত ইয়াতে আপোনালোকৰ তললৈ যাব। অফ ফেচবুক এক্টিভিটি বুলি ওলাইছে, সেইটোত আপোনালোকে টাচ কৰি দিব। যিহেতু আমি পোষ্ট ৰাতিপুৱা গধূলি ৰাতি দিন নন ষ্টপ কৰি আছো, আকৌ সেইটোত কন্টিনিউ কৰি দিব। কন্টিনিউ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱাকে ওলাব। তো ক্লিয়াৰ প্ৰাইভেচি এক্টিভিটি আছে, সেইটোত আপোনালোকে টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে কি ওলালে, ক্লিয়াৰ ওলালে। ক্লিয়াৰটো চুই দিলে সকলোখিনি চাফা হৈ যাব। যিহেতু আমি পোষ্ট ৰাতিপুৱাৰ পৰা গধূলিলৈকে নন ষ্টপ কৰি থাকো, যাতে অসুবিধা নহয়। আৰু ভয় কৰিব নালাগে, কোনো বস্তু ডিলিট নহয়। সকলোৱে ইয়ালৈকে বুজি পাইছে? আৰু সদায় ৰাতিপুৱা সোনকালে পোষ্ট কৰিব লাগে, গধূলি কৰিব লাগে। আৰু যিবিলাক মানুহে চাই থাকে, আমি শুই উঠি মোবাইলটো চাওঁ, সেনেকুৱা টাইমত পোষ্ট কৰিব। গ্ৰুপ বিলাকত জইন হবলৈ চেষ্টা কৰক যিমান পাৰে।